সংসদ উত্তপ্ত হৈছিল কেছ ফৰ কুৱেশ্যনক লৈ অসম বিধানসভা উত্তপ্ত হৈছে ব্লেকমেইলিঙক লৈ যে তেওঁ ভয়েস স্যাম্পল যদি তেওঁ এগ্ৰি কৰে বিধানসভাত আছে আমাৰ স্যার হেভি এমাউন্টে ঘোষণা মিছে এইটো আৰ্টিফিশিয়াল ইন্টেলিজেন্স হয় বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ভাইৰেল অডিঅ'ৰ বিচাৰ হ'ব এথিক্স কমিটি অগ্নিকন্যা মহুৱা মৈত্ৰৰ বিষয়ে সকলোৱে জানে পশ্চিমবংগৰ এই সাংসদ পদ খাৰিজ হৈছিল কেছ ফৰ কুৱেশ্যনক লৈ সংসদে মৈত্ৰৰ সাংসদ পদ খাৰিজ কৰিছিল এথিক্স কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত ঠিক তেনে এক পৰিৱেশৰ সৃষ্টি হৈছে অসমতো মাত্ৰ পৰিৱেশ আৰু প্ৰসংগ কিছু পৃথক খৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা বহু বিতৰ্কিত অডিঅ' ভাইৰেল হৈছিল দুদিন পূৰ্বে বিতৰ্কিত অডিঅ'টোৰ প্ৰসংগ আছিল হেভি এমাউণ্ট সিন্ডিকেটৰ বিষয়ত অডিঅ' ভাইৰেল হোৱাৰ পিছত বিধানসভাত বিষয়টো উত্থাপন কৰিলে বিধায়ক মানৱ ডেকাই বিজেপি বিধায়ক ডেকাৰ অভিযোগ বিধানসভাক ব্লেকমেইলৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে তেখেতে এই চলিত বিধানসভাতে ৰুল 50 আন্ডাৰত এটা সিন্ডিকেটৰ ওপৰত ডিসকাশন কৰিছিলে আৰু সেই ডিসকাশনটোত তেওঁ যি কিজন মানুহৰ নাম উল্লেখ কৰিছিলে সেই কিজন মানুহৰ লগতে ফোনত কিবা মাল বিচাৰিছিলে হেভি মাল গতিকে অধ্যক্ষ মহোদয় এইটো এটা অপৰাধ এই কাৰণে তেওঁ বাহিৰত চান্দা লয় মোটা মাল লয় পাতলা মাল লয় এইটো বেলেগ কথা কিন্তু এই পবিত্ৰ বিধানসভাখনক ব্লেকমেইলিঙৰ আহিলা হিচাপে লৈ বাহিৰত মানুহক পইচা বিচাৰিব হেতু কাৰণে তেওঁ ভৎসনাৰ যোগ্য বিধায়ক মানৱ ডেকাই এই অভিযোগেৰে সদনত বিষয়টো উত্থাপন কৰাৰ লগে লগে উত্তপ্ত হৈ পৰে বিধানসভা মনোৰঞ্জন তালুকদাৰৰ মতে এয়া ষড়যন্ত্ৰ মই মোৰ বক্তব্য দিছো মই স্পিকাৰকো ধৰাইছো কথাটো মই নজনা নহয় আজিও মোৰ হাতত ফোনটো আছে এই ফোনটোত যদি এটা ফোন কল এই সাম চৰ্চাদাসক কৰা বুলি উলিয়াই দিব পাৰে মোৰ ফোনৰ প্ৰকাৰৰ পৰা কথা পতাটো প্ৰমাণ কৰি দিব পাৰে আৰু টকা লোৱাটো যদি মোক প্ৰমাণ কৰি দিব পাৰে মই আজি ঘোষণা কৰিছো মানৱ ডেকাই ক'ব নালাগে মই ৰাজনৈতিক জীৱন পৰিত্যাগ কৰিব লাগিব ৰব বিৰোধী দলৰ আন বিধায়কসকলেও বিষয়টোত মাত মতাত মুখ্যমন্ত্ৰীয়ে ব্যাখ্যা কৰিলে কিয় বিধানসভালৈ আহিবলগীয়া হ'ল বিষয়টো তালুকদাৰ ডাঙৰীয়াক মই বিনম্ৰতাৰে কম বিষয়টো হাউচত এই কাৰণে আহিছে কাৰণ একজেক্ট সেই ডিসকাশনটোৱে হাউচত হৈছিল আৰু আপুনি মাননীয় সদস্যগৰাকীয়ে যাৰ নাম উল্লেখ কৰিছিল তেনেকুৱা ব্যক্তিৰ নামে টেলিফোনত অহা কাৰণে তেওঁলোকে 1:1 যেটো মিলাইছে কিন্তু মই ভাবো যে এই বিষয়টো লৈ সেইকাৰণে কৈছো এই বিষয়টো এআইও হ'ব পাৰে বা সত্যও হ'ব পাৰে অসত্য হ'ব পাৰে আমিতো হাউচত এনেকে বহি সিদ্ধান্ত ল'ব নোৱাৰো গতিকে অধ্যক্ষ মহোদয় বিষয়টো চালিজাৰি চাব আৰু যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই আদালতত কেছ দিয়ে তো আদালতে বিচাৰ কৰিব ইয়াৰ পিছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ক'লে ঘটনাটো যদি সত্য হয় তেন্তে গৰিহণাৰ যোগ্য মনোৰঞ্জন তালুকদাৰ মই এইটো বিষয়ত মই এটা সিদ্ধান্ত আজিয়ে কৰিব বিচাৰিছো যে আপুনিতো স্বীকাৰ নকৰে আপুনিও ইফালেও নামানে গতিকে এনে ঘটনাৰ বাবে মই সদনৰ হৈ গভীৰ আক্ষেপ প্ৰকাশ কৰিছো কি কয় তেনেকুৱা ধৰণৰ ছচিয়েল মিডিয়া অন্যান্য কিবা যে আহিছে গতিকে মাননীয় সদস্য শ্ৰীমনোৰঞ্জন তালুকদাৰৰ যদি হৈছে এনে কাৰ্যটো আমাৰ সবৰ কাৰণে গৰিহণাৰ যোগ্য লগে লগে তালুকদাৰ জাঙুৰ খাই উঠিল কিয় গৰিহণাৰ সন্মুখীন হ'ল আদালতত বিচাৰ হ'ব সকলো একপক্ষৰ হ'ব আদালতলৈকে অপেক্ষা কৰক আপুনি আকৌ মোৰো সাক্ষৰ হ'ব মোৰ মোবাইল চাব চব চাব এতিয়া আজি আপুনি গৰিহণা দিব নোৱাৰে মই গৰিহণা কেনে কাম ইয়াৰ পিছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘোষণা এথিক্স কমিটিত বিচাৰ হওক বিষয়টোৰ এখন পৰীক্ষা কৰি বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত কিবালৈকে লৈ যাব খুজিছো আৰু এথিক্স কমিটিলৈকে মই এইটো ৰিকমেণ্ড কৰিলো এতিয়া উপাধ্যক্ষ নুমল মমিনৰ অধ্যক্ষতাৰে গঠিত 13জনীয়া তদন্ত কমিটিয়ে চাব তালুকদাৰৰ বিতৰ্কটো এতিয়া প্ৰশ্ন হ'ল এথিক্স কমিটিয়ে কি চাব বিধায়কসকলৰ এথিক্স কেনেকুৱা হ'ব সেয়া পৰীক্ষা কৰিব বিধায়কসকলৰ ব্যৱহাৰ আৰু কাৰ্য পৰীক্ষা কৰিব এই দুটা গ্ৰাউণ্ডত এথিক্স কমিটিয়ে তালুকদাৰৰ বিষয়টো পৰীক্ষা কৰি সদনত প্ৰতিবেদন দাখিল কৰিব যদিহে প্ৰতিবেদন বিধায়কৰ বিৰুদ্ধে যায় তেন্তে মহুৱা মৈত্ৰৰ দৰে দখা হ'ব পাৰে মনোৰঞ্জন তালুকদাৰৰ ব্যুৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত।